বন্ধু বান্ধৱীসকলক আমাৰ বেটাৰণ কংগ্ৰেছ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ স্থিতি এটাই, যেনেকৈ আমাৰ ইষ্ট ডিষ্ট্ৰিক্ট আমাৰ ভাইচ প্ৰেচিডেণ্ট অশোক কিৰণ ডাঙৰীয়াই কৈছে, আৰু ইতিমধ্যে এইটো সৰ্বদলীয় বৈঠক ইতিমধ্যে হৈ গ'ল, সিদ্ধান্তও হৈ গ'ল। এই সিদ্ধান্ত মৰ্মে আমি সম্পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু সমৰ্থন কৰিছোঁ বা কৰি যাম, আৰু তাত কোনো দ্বিমত নাই যে তাত কিবা আৰু কোনোবা কিবা বাধা বিঘিনি দিব, কোনোবা পাৰ্টি কোনোবা মাইলেজ হ'ব, সেইটো কথা নাই। যিবিলাক আমাৰ চৰকাৰী মাটি তাত অবৈধভাৱে যিসকল নেকি বাস কৰি আছে, সেইসকলকতো চৰকাৰীভাৱে নিশ্চয় উচ্ছেদ কৰিবই বা কাৰ্য কৰিবই। গতিকে আমাৰ কথা হৈছে যে PGR আৰু BGR তাত সকলো জাতি বুলি নহয় বা ধৰ্ম বুলি নহয়, সেইবিলাক আনিব নালাগে। তাত যিসকলে অবৈধভাৱে বসবাস কৰি আছে সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে। কিন্তু আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ তৰফৰ পৰাও আমাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, আৰু সিদ্ধান্ত মৰ্মে আমি ইয়াত মত প্ৰকাশ কৰিছিলোঁ, আৰু আমাৰ ইষ্ট ৱেষ্ট আমাৰ সিদ্ধান্ত একমত। গতিকে আমাৰ ক'বলগীয়া ইমানেই। গতিকে নিশ্চয় আপোনালোকে গম পায় যে দুদিনমান আগত আমাৰ এছেম্বলিত 0 অভাৰত আমাৰ দেৱত শইকীয়া আমাৰ CLP লিডাৰে তাত এছেম্বলিত কুৱেশ্যন এৰাইজ কৰিছিল। কৰাৰ পাছত যোৱাকালি হঠাতে কিছুমান ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলে বা জাতীয় সংগঠনসকলে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলক কিছুমান ছ'চিয়েল মিডিয়া হওক বা কিছুমান ব্যক্তিগত হওক তেওঁলোকে লিখিছিল বা কৈছিল যে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগিব, অন্যথা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলৰ ভৱিষ্যত ৰেছপনচিবিলিটি ল'ব লাগিব বুলি কৈছে, বিশেষকৈ PGR আৰু BGR ক্ষেত্ৰত। গতিকে নিশ্চয় আপোনালোকে গম পায় যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কাৰ্বি আংলং কমাৰ্চ কাউন্সিলে সৰ্বদলীয় বৈঠক সকলোকে মাতিছিল, আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছ হিচাপে আমাকো মাতিছিল, আমিও গৈছোঁ। আৰু সিদিনাখন আমি স্পষ্টভাৱে প্ৰথম ভাষণ আমি দিছিলোঁ, আৰু সেই ভাষণত আমি স্পষ্টভাৱে কৈছোঁ যে বিশেষকৈ PGR আৰু BGR যিসকল ইনক্ৰচাৰ সেইসকলক উচ্ছেদ কৰিব লাগে, আৰু উচ্ছেদ কৰাটো আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰিছোঁ আৰু কৰিম বুলি কৈছোঁ। তাৰ পাছত যোৱাকালি হঠাতে আমি দেখিবলৈ পাইছোঁ যে কিছুমান জাতীয় সংগঠন ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলক কিছুমানক নাম লিখি জগৰীয়া হ'ব, স্পষ্টীকৰণ দিয়ক বুলি কৈছে। কিন্তু মই ভাবোঁ সেই ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিবলগীয়া হ'ব নালাগিছিলে, যিহেতু আমি সৰ্বসন্মতিভাৱে আমি ছাপোৰ্ট কৰিছোঁ আৰু এতিয়াও আছোঁ, আৰু আগৰ পৰা আমি কৈ আহিছোঁ যে বিশেষকৈ PGR আৰু BGR যিসকল ইলিগেল ইনক্ৰচাৰসকলক ইলেকশ্যন কৰিব লাগে বুলি। আৰু এটা কথা যে দেৱব্ৰত শইকীয়া আমাৰ CLP লিডাৰ তেখেতৰ ভাষণতে তেওঁলোকে তাত অপোজ কৰিছে যে কাৰ্বি আংলঙত PGR BGR একশ্যন হ'ব নালাগে বুলি কৈছে। সেই ক্ষেত্ৰত আমাৰ APCC আমাৰ চিনিয়ৰ স্পষ্টপাৰ্চন তেখেতে ক্লিয়াৰভাৱে ক'ব, কিন্তু আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা সেই PGR আৰু BGR ইলেকশ্যন কৰাটো আমি সম্পূৰ্ণভাৱে আমি আছোঁ আৰু ভৱিষ্যতলৈকে থাকিম বুলি কৈছোঁ। ইমানেই আমাৰ ফালৰ পৰা এছপাৰ ল কাউন্সিলত আমি আমাৰ পৰা এইটো এছপাৰ ল তাত আমি তাত ভেৰিফিকেশ্যনটো আমি এই মানুহবিলাক যে মাইগ্ৰেণ্ট নে কেনেকৈ আমিতো নাজানো, কাৰণ তেওঁলোকে গভৰ্ণমেণ্টে দাবী কৰিব যিসকল ইনক্লুড কৰিছে যে তেওঁলোকে মাইগ্ৰেণ্ট নে ইয়াত ইণ্ডিজিনাছ পিপুল, তেওঁলোকে চাৰ্ভে কৰাব। তাৰ পাছত নিশ্চয় চৰকাৰে বহন কৰিব, আৰু আমি আমাৰ ফালে এইটো এপিল থাকিব যদি ইয়াত খিলঞ্জীয়া মানুহ হয়, সঁচাকৈ যদি অসমত খিলঞ্জীয়া মানুহ হয় সেইসকলকতো কাউন্সিলক আমি এপিল কৰিছোঁ যে তেওঁলোকক সঁচাকৈ দিব লাগিব। খিলঞ্জীয়া মানুহক যদি আমি তেওঁলোকে ক'ত থাকিব, তেওঁলোকে পাকিস্তান বাংলাদেশত থাকিব নোৱাৰে, তেওঁলোকে অসমতো থাকিব লাগিব, ভাৰততো থাকিব লাগিব। সেই মানুহখিনি যদি খিলঞ্জীয়া মানুহ যদি হয় সেইসকলতো সঁচাকৈ দিব লাগিব। আৰু সুপ্ৰিম কোৰ্টে অলৰেডি দিয়া আছে মই জনামতে যে খিলঞ্জীয়া মানুহ আমাৰ ট্ৰাইবেল মানুহ হয়, চিক্সিডুল মানুহ হয়, সেইবিলাক মানুহকতো তেওঁলোককতো কিবা সঁচাকৈ দিব লাগিব। এইটোৱে এই বিষয়টো বহুত স্পৰ্শকাতৰ।
এইকাৰণে প্ৰথমৰ পৰাই আমাৰ এই কাৰ্বি আংলঙৰ চবৰ এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ লগত তেনেকৈ চবেই আলোচনা কৰি আছে যে ইয়াত ৰাজনৈতিকভাৱে মুনাফা ল'বলৈ কোনো আগবাঢ়ি যাব নালাগে। সেইকাৰণে চব কাৰ্বি আংলং সকলো দল সংগঠনে ইয়াত অসমত দিছে। গতিকে এটা বস্তু কিবা দেখিলোঁ যে সেইদিনাখন আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কুৱেশ্যন 0 আৱাৰত যিটো কুৱেশ্যন কৰিছিলে তাত দেখিলোঁ তাত ইয়াত কেনেকুৱা ওলাই গ'ল কথাটো যে আনলফুল আনকনষ্টিটিউচনেল তেনেকুৱা শব্দই প্ৰয়োগ কৰা নাই। গতিকে মই যিমান সংগঠনবিলাক আছে মই চবকে মই ফোন কৰিলোঁ, আপোনালোকে ক'ৰবাত আছে নেকি, আছে যদি দিয়ক। মই ভিডিঅ' যিবিলাক পাইছোঁ তাত তেনেকুৱা আমি দেখা পোৱা নাই যে তেনেকুৱা কাৰ্বি আংলঙৰ বিৰুদ্ধে 6 শিডিউলৰ এগেইনষ্টত তেওঁ স্পীচ দিয়াটো আমি তেনেকুৱা দেখা পোৱা নাই। গতিকে মই বাৰে বাৰে সুধিছোঁ তেওঁলোকক আছে যদি দিয়ক। আমি কাৰণ এই কাৰ্বি আংলঙৰ যিটো এই বিষয়টো খুব স্পৰ্শকাতৰ। গতিকে আমি কোনো ইয়াত কাৰ্বি আংলং ৰাইজৰ লগত আমি দ্বিমত নাই, কাৰ্বি আংলঙৰ ৰাইজৰ লগতে আছোঁ। গতিকে তেওঁলোকক বাৰে বাৰে সুধিছোঁ যদি আছে দেখাই দিয়ক। আমি ৰাতিও কথা পাতিছোঁ আমাৰ CLP লিডাৰৰ লগত, তেওঁ সুধিছোঁ আপুনি সঁচাকৈ কৈছে নেকি, নাই তেনেকৈ পোৱা নাই বুলি ক'লে। আৰু ভিডিঅ' নিউজ চেনেল চব নিউজবিলাকে আছিলে, তাত এই ভিডিঅ'টো দেখিলোঁ, প্ৰথমৰ পৰাই দেখিলোঁ। সেইকাৰণে মই কৈছোঁ যিবিলাকে প্ৰটেষ্ট কৰিছে, যিবিলাক কৰিছে তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যোনে অসমীয়া ভালকৈ জানে তেওঁলোকৰ লগত আপোনালোকে বুজি লওক কথা, নহ'লে এনেকুৱা মিছলিড কৰা হ'ব। গতিকে আৰু ইয়াক লৈ চিটুৱেশ্যনটো আকৌ মানে টেন্স কৰাটো আমি নিবিচাৰোঁ। গতিকে যাতে তেনেকৈ পুনৰাবৃত্তি নহয়, যদি আছে আমি আলোচনা কৰিম, কিবা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিম, চবেই একমত আছোঁ। গতিকে এটা কথা কৈছে, এটা কথা নহয় দুটা কথা কৈছে যে কাৰ্বি আংলঙৰ যিটো কিবা PGR যিটো মানে এলেকাত এৰিয়াত যিটো অবৈধভাৱে বসবাস কৰি আছে, অকল তাত কাৰ্বি নহয়, বিহাৰী নহয়, নেপালী নহয়, কাৰ্বিও আছে। তাত গোটেই এভেকশ্যন কৰা হ'ব, সেইটো তাত কোনো দ্বিমত নাই। কিন্তু এটা কথা কৈছে সেইটো সুধিবই লাগিব, আকৌ ক'বই লাগিব। তুলিৰাম ৰভাং ডাঙৰীয়া যিটো CM তেওঁ নিজে 2020 চনত তেওঁ নিজে কৈছে যে তাত PGR প্ৰতিটো নিৰ্বাচনত তাৰ ৰাইজে সুধিছিলে, প্ৰতিটো নিৰ্বাচনত যে PGR তাত বসবাস কৰাসকলক উচ্ছেদ কৰিম বুলি কয়। গতিকে তেওঁ নিজে প্ৰতিশ্ৰুতি দিছে যে কেতিয়াও কৰা নহয়, আৰু যোনে কৰিম বুলি কৈছে তেওঁলোকে ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে ভোট বেংকৰ ৰাজনীতি কৰিছে বুলি কৈছে। গতিকে সেই দিনখন আকৌ ক'লে যে ইলেকশ্যন হ'ব। গোটেই কোনটো মুখৰ কথাটো আমি বিশ্বাস কৰিম, সেইটোতো সুধিবই লাগিব। এজ এ ৰাজনীতি দল হিচাপেতো সুধিবই লাগিব। প্ৰতিজন কাৰ্বি আংলঙৰ নাগৰিকে এইটো সোধা অধিকাৰ আছে এইটো। গতিকে সেইটো সোধাৰ কাৰণে যদি কিবা হৈ যায় সেইটোতো আমি কি ক'ম, গতিকে সুধিবই লাগিব। কিন্তু আৰু এটা কথা কৈছে যে তাত বসবাস কৰাসকলক ৰিহেভ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'বনে নাই, কৰাৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি কৈছে। কৰিবই, কাৰণ এইটো মানে অকল 6 শিডিউল এৰিয়াত যে তেওঁলোকক মানে সংস্থাপন দিব সেইটো কথাও কোৱা নাই। গতিকে তেওঁলোকক ক'ৰবাত সংস্থাপন দিয়া ব্যৱস্থাটো চৰকাৰে কৰিবই লাগে, কাৰণ 9-10 হাজাৰ তাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে। কাৰণ তেওঁলোকে ভাৰতীয়, প্ৰত্যেকজনেই ভাৰত, তেওঁলোকক এই ব্যৱস্থা কৰাৰ কথাই কৈছিলে। তাৰ এগেইনষ্টত যে একদম কাৰ্বি আংলঙৰ যে 6 শিডিউল এৰিয়াত যে তাত মানে পুনৰ সংস্থাপন তেনেকুৱা পোৱা নাই। গতিকে বেছি দেৰি কৰি লাভ নাই, কাৰণ বহুত স্পৰ্শকাতৰ এই কিবা ইছ্যু। মই প্ৰথমৰ পৰাই আমি ইয়াত কোনো মানে দ্বিমত নাই কাৰণে একো পোৱা নাই।